কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত পাথালিপাৰা গাঁৱত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। নিশা প্ৰায় 11 মান বজাত হঠাৎ গাঁওখনৰ হজৰত আলী নামৰ লোকজনৰ বাসগৃহত জুই লগাত হোৱা দুৱাৰ সৃষ্টি হয়। লোকজনৰ ঘৰৰ পিছফালত জমা কৰি ৰখা মৰাপাট খৰিৰ দমৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। জুইৰ লেলিখান শিখাই নিমিষতে চানি ধৰাত পৰিয়ালটোৰ তিনিটাকৈ থকা ঘৰৰ লগতে ঘৰৰ ভিতৰত সাঁচি থোৱা নগদ ধন অলংকাৰকে ধৰি যাৱতীয় নথিপত্ৰসমূহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। ইয়াৰ উপৰিও ঘৰৰ ভিতৰত থকা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ নগৰ আলী, আকবৰ আলী, হাবেজ আলী, আছাদুল হক নামৰ 4জনকৈ লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। পাথালিপাৰা গাঁৱৰ হৰদতলী নামৰ মানুহজনৰ ঘৰ হয়তো এই ঘৰখনত আজি ৰাতি 11টা বজাত মানে ঘৰৰ কাষতেই পাট খৰি আছিল। সেই পাট খৰিত প্ৰথমতে জুই লাগিছিল। ঘৰৰ মানুহে কোৱা মতে জুই লাগি তাৰপিছত মেইন ঘৰত জুই লাগি যায়। জুই লাগি মানে লগে লগে তাত চিলিণ্ডাৰ আছিল। চিলিণ্ডাৰ বিস্ফোৰণ হৈ গোটেই মানে ঘৰখনে একেবাৰে 5 মিনিটৰ ভিতৰত বিস্ফোৰিত হৈ যায়। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত আপোনাৰ কাষৰ যিখিনি মানুহ আছিল তাৰ ভিতৰত নগৰ আলী, তেওঁ বয়সীয়াল মানুহ, আকবৰ আলী আৰু মনিৰুল হক, এনেকুৱা মানে কেইবাজন মানুহ আহত হৈছে। নগৰ আলীৰ মূৰ ফাটিছে, মোটামুটি তেখেতে এতিয়া মেডিকেলত আছে। আৰু মানুহজনৰ ঘৰৰ জুই লাগি বহুত ক্ষতি হৈছে, কমেও 10 লক্ষাধিক টকাৰ ক্ষতি হৈছে। এই ক্ষতিত আমি মৰ্মাহত। সেয়েহে আমাৰ কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ক এই চেগতে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব খুজিছোঁ, তেখেতে যাতে এই দৰিদ্ৰ পৰিয়ালৰ হৈ তেখেতৰ দৰিদ্ৰ ফাণ্ডৰ পৰা কিবা এটা পুঁজি আবণ্টিত কৰি এই পৰিয়ালৰ ভৱিষ্যত যাতে উপকৃত কৰে তাৰ প্ৰতি আমি এটা কামনা কৰিছোঁ। লগতে আমাৰ স্থানীয় SDC আৰু বিধায়িকা মহোদয়ৰ এই ক্ষেত্ৰত কৰ্ণগোচৰ কৰিলোঁ আপোনালোকৰ জৰিয়তে, যাতে তেখেতসকলেও এই পৰিয়ালৰ ভৱিষ্যতৰ কাৰণে কিবা এটা কৰে তাৰ আশা ৰাখিছোঁ। লগতে ধন্যবাদ জনাইছোঁ আমাৰ সোণতলী আৰক্ষী চকীৰ IC মহোদয়ক। তেখেতে যিমান সোনকালে আহিছে, মানে ফোন পোৱাৰ লগে লগে খুব সম্ভৱ 2 মিনিটৰ ভিতৰত আহি পাইছে জেগাত। আহি তেখেতে বহুত পৰিশ্ৰম কৰিছে। তেখেতৰ পৰিশ্ৰম দেখি গোটেই ৰাইজ আৰু বেছি উৎসাহিত হৈ যায় আৰু গোটেই ৰাইজে ইমান লাগি যায় তেখেতৰ লগত, অতি সোনকালে জুই নুমাবলৈ সক্ষম হয়, যাৰ ফলত কাষত থকা বাকী ঘৰখিনি ৰক্ষা হৈ যায়। উত্তৰ এৰিয়া আমি ফায়াৰ ব্ৰিগেড যদি বিচাৰোঁ তেনেহ'লে হয়তো মিৰ্জা বা গুৱাহাটীৰ পৰা আনিব লাগিব। ইমান দূৰ আহোঁতে মানে বহুত টাইম লাগে। এই ক্ষেত্ৰত মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে চৰকাৰে আমাৰ সোণতলীত এখন ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰি দিয়ে আৰু ভৱিষ্যতে এনেকুৱা অনাকাংক্ষিত ঘটনাৰ পৰা আমি ৰাইজে পৰিত্ৰাণ পাওঁ, তাৰ কাৰণে আশা ৰাখিছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।